Hello, students. Welcome to our eTalent online education platform. Learn anytime, anywhere. Right now, so মই স্বপন ছাৰ তোমালোকক স্বাগতম জনাইছো আমাৰ আজিৰ এই ক্লাছটোলৈ য'ত আমি পঢ়িবলৈ গৈ আছো কোনটো চেপ্টাৰ ক্লাছ 9 ফিজিক্সৰ যেটো পাৰ্ট আছে তাৰ এটা মানে খুব গুৰুত্বপূৰ্ণ খুব বেসিক যেনেকৈ আমি ঘৰ এটা বনাবলৈ গৈ আমাক ইটাৰ প্ৰয়োজন হয় ইটাটো দি আমি ঘৰটো প্ৰথমতে হাজ এটা দিও তাৰ ওপৰত পিছত আমি বেলেগ কিবা কিবি কালাৰ টালাৰ কৰি প্লাষ্টাৰ কৰি ধুনিয়া কৰো কিন্তু বেসিক আমাক কি লাগে ইটা আৰু সিমেন্ট বালি তেনেকুৱা বস্তুবোৰ লাগিব তো এই যেটো চেপ্টাৰ মোশন এই চেপ্টাৰটো ফিজিক্সৰ বেস তো এই চেপ্টাৰটো আমি জানিলে তাৰ যিমান পিছত যিবোৰ চেপ্টাৰ পঢ়ি থাকিম তাৰ এই চেপ্টাৰৰ যিবোৰ ফৰ্মুলা হল যিবোৰ কনসেপ্ট হয় এইবোৰ আমাৰ ইউজ হৈ থাকিব সো আমি এই চেপ্টাৰটো খুব ভালকে পঢ়িব লাগিব কাৰণ এটো আমাৰ কাৰণে এটা বেস আমি ক্লাস 9 ত পঢ়ি তাৰ পিছত ক্লাস 10 তাৰ পিছত আমি আমাৰ সায়েন্সৰ ৰিলেটেড যিবোৰ পঢ়িবলৈ যাম তাৰ কাৰণে এটো এটা হে তেনেকুৱা ঘৰটোৰ ইটাটোৰ যেটো কাম তেনেকুৱা কাম কৰিব হয় না সো আমি এটো স্টাৰ্ট কৰিবলৈ গৈ আছো আৰু ইয়াত আমি খুব একদম সিম্পল ল্যাঙ্গুৱেজত অসমীয়া ভাষাত বুজিব পৰাকে আমি এই চেপ্টাৰটো পঢ়ি গৈ থাকিম আৰু তাৰ লগতে আমি কিছুমান তোমালোকক কিছুমান এডিশনাল ইনফৰমেশনো ইয়াত দি থাকিম যাৰ পৰা তোমালোকে এই ট্যালেন্ট যিবোৰ মানে আমাৰ মানে মোশন যেটো চেপ্টাৰ আছে মোশন চেপ্টাৰত আৰু যিখিনি এক্সট্ৰা কিছুমান বস্তু লাগে হেবোৰৰ কথা তোমালোকে পাবা হেবোৰ হয়তো তোমালোকে ইয়াত নাপাব পৰা মই মুখত কৈ যোৱা কিছুমান বস্তু তোমালোকে নোট কৰি থবা আৰু কিবা অসুবিধা থাকিলে তো আমি আছোই আমাক খুদিবা আমি হেবোৰ ক্লিয়াৰ কৰি দিম হয় না সো বলা আমি স্টাৰ্ট কৰো আমাৰ এই চেপ্টাৰটো যেটো চেপ্টাৰৰ নাম হৈছে কি মোশন যেনেকৈ প্লেন এটা মুভ কৰি আছে গাড়ী এটা মুভ কৰি আছে গাড়ী এটা যেতিয়া চলি গৈ থাকে হেতুক আমি কি বুলি কও মোশন বল এটা গতি কৰি আছে তুমি দৌৰি দৌৰি কৰবাত গৈ আছা তো এইবোৰ কি হয় বেসিক মোশন তো এনেকুৱা যিকোনো বস্তু যদি তাৰ বস্তু এটা জায়গাৰ পৰা আৰু এটা জায়গালৈ গৈ আছে বস্তুটো অৱস্থানৰ পৰিৱৰ্তন হৈ আছে তো হেতুকে আমি কি বুলি কও মোশন হয় না গতি বুলি কও গতি কৰা কেতিয়া হয় যেতিয়া বস্তুটোৰ অৱস্থানৰ পৰিৱৰ্তন হৈ যায় যে এক ঘন্টা আগত বস্তুটো যিকোনো এটা গাড়ী কোত আছিল নগাঁৱত আছিল 1 ঘন্টা বা 1.5 ঘন্টা পাছত গৈ পেলাই কোত গৈ পেলাই জাগিৰোডত আৰু 1.5 ঘন্টা বা 1 ঘন্টা পাছত গৈ কোত গৈ পেলাই গুৱাহাটী তাৰ মানে বস্তুটোৰ অৱস্থান প্ৰথমত আছিল নগাঁও তাৰ পিছত জাগিৰোড তাৰ পিছত গুৱাহাটী তো তেনেকুৱাকে অৱস্থানৰ পৰিৱৰ্তন হৈছে তেতিয়া আমি বস্তুটো কি বুলি কম বস্তুটো কি আছে গতি কৰি আছে দা অবজেক্ট ইজ ইন মোশন হয় না গতি বা মোশন আমি স্টাৰ্ট কৰো তো গতিত তোমালোকে দেখা পাবা ক্লাস 9 ৰ কাৰণে আমি মোশন স্টাৰ্ট কৰিম ওকে তো ইয়াত চোৱা কি আছে প্ৰসংগ বিন্দুৰ সাপেক্ষে বস্তুৰ অৱস্থান এতিয়া প্ৰসংগ বিন্দুনো হয় কি প্ৰসংগ বিন্দুত আমি কি বুলি কও প্ৰসংগ বিন্দুটোক আমি ইয়াত কও ৰেফাৰেন্স পয়েন্ট এতিয়া ৰেফাৰেন্স পয়েন্ট কি হয় আমি কিয় ব্যৱহাৰ কৰিব লগা হয় হয় না ৰেফাৰেন্স পয়েন্ট বা ইয়াত আমাৰ কি প্ৰসংগ বিন্দু তো ইয়াত কিবা এটা লিখা আছে ন কি লিখা আছে আমি চাওচোন পঢ়ি পেলাই যে সময়ৰ লগে লগে কোনো প্ৰসংগ বিন্দুৰ সাপেক্ষে বস্তুৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয় যে সময়ৰ কথা কি হয় যে সময় প্ৰত্যেকটো মুহূৰ্ততে সময় কি হৈছে সলনি হৈছে চেঞ্জ হৈছে সময়টো আগবাঢ়ি গৈ আছে নহয় জানো সময় পিছুৱাই না সময় সদায় কি হৈছে আগবাঢ়ি গৈছে তো সময় চেঞ্জ হৈছে পৰিৱৰ্তন হৈ থকাৰ লগে লগে যদি বস্তু এটাৰো অৱস্থাৰ পৰিৱৰ্তন হয় কাৰ সাপেক্ষে প্ৰসংগ বিন্দুৰ সাপেক্ষে এতিয়া প্ৰসংগ বিন্দুটোত আমি আহিম বাৰু বাট প্ৰসংগ বিন্দুটো যদি মই এৰি দিও তো কি হৈছে যে বস্তু এটাৰ সময়ৰ লগে লগে যদি বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন হৈ আছে তেতিয়া আমি কি বুলি কম যে বস্তুটো গতিশীল অৱস্থাত আছে দা বস্তুটোৱে গতি কৰি আছে যেনেকৈ এক্সাম্পল ইয়াত দুটা দিয়া আছে আমি চৰাই উৰি আছে চৰাই উৰি থকাটো কি হ'ব এটা গতি হ'ব আৰু চলন্ত গাড়ী ৰেল গাড়ী এটা হওক বাস হওক কাৰ হওক যিকোনো ধৰণৰ গাড়ী এটা যদি চলি আছে তুমি মানুহ এজন কোনোবা এজন মানুহে দৌৰি দৌৰি গৈ আছে মানে কোনোবা সাইকেল চলাই গৈ আছে তো হেবোৰ গতিবোৰক আমি কি বুলি কম মোশন বুলি কম হয় না এতিয়া আমি কি বুলি কৈছো এই বস্তুটোৰ কথা যে কৈছো এই বস্তুটো কি মানে প্ৰসংগ বিন্দু এতিয়া প্ৰসংগ বিন্দুটো কেনেকুৱা ইয়াত ধুনিয়াকে এটা চোৱাচোন আমাৰ ডায়াগ্ৰাম এটা দিয়া আছে এই ডায়াগ্ৰামটোত কি আছে যে এটা বিল্ডিং আছে ইয়াত দেখা পাইছা এইখিনিত এটো এটা বিল্ডিং আৰু এই বিল্ডিংটোত সাপোজ তুমি থিয় হৈ আছা তুমি বিল্ডিংটোৰ একদম টপ ফ্লোৰত বা বিল্ডিংৰ ছাদৰ ওপৰত তুমি থিয় হৈ আছা আৰু তুমি কি দেখা পাইছা এটা চৰাই তোমাৰ সন্মুখেদি উৰি উৰি গৈ আছে তো এই ক্ষেত্ৰত কি কবা তুমি কোৱাচোন যে তুমি
যে চৰাইটো প্ৰথমতে মোৰ পৰা বাওঁফালৰ পৰা মোৰ সোঁফালৰ পৰা কোনফালে গৈছে বাওঁফালে গৈছে প্ৰথমতে চৰাইটো মোৰ পৰা বহুত দূৰত আছিলে তাৰ পিছত চৰাইটো লাহে লাহে এনেকে আহি আহি মোৰ ওচৰ পালে মোৰ সন্মুখত আহিলে আৰু তাৰ পিছত আকৌ মোৰ পৰা দূৰলৈ গুচি গ'ল সো এই যে তুমি যে ক'লা প্ৰথমত দূৰত আছিলে তাৰ পিছত ওচৰত আহিছে তাৰ পিছত আকৌ দূৰলৈ গৈছে তো তাৰ কাৰণে তুমি যেটো এটা পয়েন্ট ইউজ কৰিছা সেই পয়েন্ট বা যেটো এটা বিন্দু ইউজ কৰিছা হেতু তুমি কাক লৈছা ৰেফাৰেন্স হিচাপে বা এটা পয়েন্ট ফিক্স কৰি লৈছা যে তুমি দূৰত্বটো জুখিছা তোমাৰ নিজৰ সাপেক্ষে যে মোৰ পৰা চৰাইটো দূৰত আছিলে তাৰ পিছত ওচৰত আহিলে তাৰ পিছত আকৌ দূৰত গুচি গ'ল সো তুমি নিজে যেটো জায়গাত থিয় হৈ আছা সেই বিন্দুটো বা সেই পয়েন্টটোকে আমি কি বুলি কম প্ৰসংগ বিন্দু বা ৰেফাৰেন্স পয়েন্ট যেটো বিন্দুৰ সাপেক্ষে বস্তু এটাৰ অৱস্থান জুখা হয় যে সাপোজ এটা তুমি নগাঁও যেটো ৰেলৱে ষ্টেচন বা গুৱাহাটী ৰেলৱে ষ্টেচনত আছা ট্ৰেইনটো এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আহি পোৱা নাই গুৱাহাটীটো বা এনাউন্স কৰিছে যে ট্ৰেইনটো এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা 50 কিলোমিটাৰ দূৰত থকা এটো ষ্টেচনত এনেকুৱা এটা ষ্টেচনত আছে তাৰ মানে তুমি কি গম পালা যে সেই গুৱাহাটী ষ্টেচনৰ সাপেক্ষে সেই বস্তুটোৰ অৱস্থান কিমান দূৰত্বত আছে বস্তুটো কিমান দূৰত আছে 50 কিলোমিটাৰ তাৰ মানে সেই গুৱাহাটী ষ্টেচনটো এতিয়া কি হৈ গ'ল এটা প্ৰসংগ বিন্দু সেই বস্তুটোৰ কাৰণে যত নেকি আমি সেই গুৱাহাটী ষ্টেচনৰ পৰা সেই বস্তুটোৰ অৱস্থানটো আমি উলিয়াইছো গতিকে যেটো বিন্দুৰ সাপেক্ষে কোনো এক বস্তুৰ গতিশীলে হওক বা স্থিতিশীল অৱস্থাতে হওক মানে ৰেষ্টতে থাকক বা মোশনতে থাকক এই কোনো এটা বস্তুৰ অৱস্থান আমি গণনা কৰো সেই যেটো বিন্দু লৈ লৈছো আমি ধৰি লৈছো যে এই বিন্দুটোৱে হল আমাৰ স্টাৰ্টিং পয়েন্ট মানে ইয়াৰ পৰা আমি বস্তুবোৰ জুখিম সেই বিন্দুটোকে আমি কি বুলি কওঁ প্ৰসংগ বিন্দু বা ৰেফাৰেন্স পয়েন্ট এতিয়া এটো কি আছে চোৱাচোন তোমালোকে বুজা প্ৰসংগ বিন্দু বুলিলে বুজোৱা হয় এনে এটা নিৰ্দিষ্ট বিন্দু বা স্থান যাৰ তুলনাত কোনো বস্তুৰ অৱস্থান বা গতিৰ বৰ্ণনা কৰা হয় মই মাত্ৰ ক'লো নহয় যে গুৱাহাটী ষ্টেচনটো এনেকুৱা এটা বিন্দু যাৰ তুলনাত আমি সেই ট্ৰেইনটোৰ মানে কি বুলি কয় অৱস্থানটো আমি বৰ্ণনা কৰিছো যে গুৱাহাটী ষ্টেচনৰ পৰা 50 কিলোমিটাৰ দূৰত আছে তো সেই গুৱাহাটী ষ্টেচনটো এই ক্ষেত্ৰত কি হৈ গ'ল প্ৰসংগ বিন্দু আৰু এটো চেঞ্জ হৈ থাকিব পাৰে ঠিক আছে এটো কি হৈ থাকিব পাৰে চেঞ্জ হৈ থাকিব পাৰে কেনেকৈ চেঞ্জ হৈ থাকিব পাৰে আমি এই যেটো উদাহৰণটো ক'লো এই উদাহৰণটো আমি বুজিম হা তাৰ পিছত চোৱা কোনো বস্তু স্থিৰে আছে নে চলিছে হেতু বুজাবলৈ আমি যিকোনো বিন্দুক আধাৰ হিচাপে লও তাকে প্ৰসংগ বিন্দু বুলি কোৱা আধাৰ মানে ৰেফাৰেন্স আমি হেতুকে ৰেফাৰেন্স হিচাপে লৈছো যে এই বিন্দুটো তাৰ পৰা আমি দূৰত্ব জুখিছো অৱস্থান জুখিছো যি জুখিব লগিয়া আছে জুখিছো তো সেই বিন্দুটোক আমি প্ৰসংগ বিন্দু উদাহৰণ স্বৰূপে ৰাস্তাৰ কাহৰ গছ এটাক প্ৰসংগ বিন্দু ধৰি গাড়ী এখন আগবাঢ়িছে নে নাই হেয়া আমি গণনা কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো এই দৰে প্ৰসংগ বিন্দু গতি আৰু অৱস্থান বুজোৱাত অতি গুৰুত্বপূৰ্ণ ঠিক আছে তো প্ৰসংগ বিন্দুৰ কথাটো তোমালোকে বুজি পাইছা এতিয়া প্ৰসংগ বিন্দুটো কি হয় অবজাৰ্ভাৰ মানে যোনে কোনোবা এটা বস্তু কি কৰি আছে অবজাৰ্ভ কৰি আছে চাই আছে সেই অবজাৰ্ভাৰৰ লগত কথা তো আমি কি হয় এটা বস্তু চাও হা ইয়াত তাৰ এক্সাম্পল হিচাপে আমি এটা সাধাৰণ কেছ এটা লওঁ যে আমি ললো কি এখন ট্ৰেইন আছে এটো এটা ট্ৰেইন ধৰি লোৱা ঠিক আছে এটো ট্ৰেইন নহয় বাৰু ট্ৰেইন হোৱা নাই তোমালোকে ধৰি লোৱা আৰু এইখিনিত এটা প্লেটফৰ্ম আছে প্লেটফৰ্ম ওকে ট্ৰেইন ষ্টেচন মানে ট্ৰেইনৰ প্লেটফৰ্ম এটা আছে ট্ৰেইনৰ ষ্টেচন এটা আছে এই ষ্টেচনত এটা চেয়াৰত এটা কোনোবা এজন মানুহ এ তোমাৰ নামে ধৰি লোৱা তুমি সাপোজ তোমাক মই এ বুলি ললো এ তুমি বহি আছা আৰু দুজন প্যাসেঞ্জাৰ ট্ৰেইনৰ ভিতৰত থকা দুজন প্যাসেঞ্জাৰ এজন বি আৰু এজন সি হৈ যায় এতিয়া তুমি যেতিয়া ট্ৰেইনটো সাপোজ গতি কৰিবলৈ আৰম্ভ কৰিলে যে ট্ৰেইনটো ষ্টেচনৰ পৰা অলপ দূৰলৈ গ'ল কিমান দূৰত গ'ল যে ষ্টেচনৰ পৰা মানে এই যেটো বিন্দু আছে এই বিন্দুৰ পৰা এইটো সাপোজ 30 কিলোমিটাৰ দূৰলৈ গ'ল কিমান দূৰলৈ গ'ল 30 কিলোমিটাৰ দূৰলৈ গ'ল তো এই বিন্দুটোক যদি আমি ইয়াত প্ৰসংগ বিন্দু লও তাৰ মানে এটা ৰেফাৰেন্স পয়েন্ট প্ৰসংগ বিন্দু যৰ পৰা আমি দূৰত্ব জুখিম তো এতিয়া কি কম যে অলপ সময়ৰ পাছত যত যেতিয়া নি অলপ সময় আগত যেটো আমাৰ ট্ৰেইনটো যেটো প্লেটফৰ্মত আছিলে তো সেই ক্ষেত্ৰত এ আৰু সেই ট্ৰেইনখনৰ মাজত দূৰত্ব আমি ধৰি ললো 0 এই অলপ কিমাটা হ'ব আৰু 0 বুলি ধৰি ললো
আৰু অলপ সময়ৰ পাছত যেতিয়া ট্ৰেইনটো এইখিনিত গৈ পালেগৈ তেতিয়া দূৰত্বটো কিমান হৈ গ'ল 30 কিলোমিটাৰ তাৰ মানে এতিয়া A আৰু এই ট্ৰেইনটোৰ মাজৰ দূৰত্ব কিমান হৈ গ'ল বা B আৰু C যি দুজন মানুহ আছিলে তাহাত দুজনৰ আৰু এৰ পৰা সেই বি মানুহজনৰ দূৰত্ব কিমান হৈ গ'ল 30 কিলোমিটাৰ কিন্তু সেই একে সময়তে চোৱা বি মানুহজন বি আৰু চি দুজন ট্ৰেইনত বহি আছিলে এতিয়াতো ট্ৰেইনটো গতি কৰিছে কিন্তু বি আৰু চিৰ মাজৰ দূৰত্ব এতিয়া চেঞ্জ হৈছে জানো ট্ৰেইনটো গতি কৰি আছে কিন্তু বি আৰু চিৰ মাজৰ দূৰত্বটো চেঞ্জ হোৱা নাই হৈছে জানো হোৱা নাই তাৰ মানে এ সাপেক্ষে বি আৰু চি গতি কৰিছে কিন্তু ট্ৰেইনত বহি থকা মানুহ দুজন এজন আনজনৰ সাপেক্ষে কি হৈছে গতি কৰা নাই তো তেনেকুৱাকে তাৰ মানে বিৰ কাৰণে ৰেফাৰেন্স পইণ্টটো আমি কি পাম যদি আমি বি হৈ চাওঁ যে বিৰ কাৰণে সি যিটো বস্তু আছে ই গতি কৰা নাই কিন্তু বিৰ কাৰণে এই বস্তুটো কি কৰিছে গতি কৰিছে কাৰণ এ আৰু বিৰ মাজৰ দূৰত্ব এতিয়া কিমান হৈ গ'ল 30 কিলোমিটাৰ ঠিক আছে তো এনেকুৱাকে ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ বিন্দু চেঞ্জ হৈ থাকিব পাৰে আমি আৰু ডিটেইলছত পঢ়িলে আমি এই বস্তুখিনি পাম এতিয়া আমি নেক্সটলৈ যাওঁ নেক্সট কি আছে চোৱাচোন যে গতিৰ বিভিন্ন প্ৰকাৰ তো আমি ইয়াত সিম্পল তিনটা উদাহৰণ লৈছো তিনটা উদাহৰণৰ পিছত কি হয় যে বস্তু এটা যদি সিধাকে গৈ আছে এটা স্ট্ৰেট এনেকুৱা সিধা ৰাস্তা এটা আছে সিধা ৰাস্তাত এটা গাড়ীয়ে একেটা লাইনতে বা ট্ৰেইনৰ প্লেটফৰ্মটো মানে ট্ৰেইন লাইনটো পুৰা সিধা বেকা হয় বাৰু মই সিধা জেগা এটা ধৰিলো স্ট্ৰেট তো সেই স্ট্ৰেটত এনেকৈ সিধা জেগা এটাত বস্তুটো এনেকৈ গতি কৰি আছে এটা সৰল ৰেখাত বস্তু এটা গতি কৰি আছে তেতিয়া সেই গতিটোক আমি কি বুলি ক'ম সৰল ৰৈখিক গতি বা মোশন ইন এ স্ট্ৰেট লাইন যেটো গতি সৰল ৰেখাৰ দিশত হয় সৰল ৰেখাৰে হোৱা গতিকে আমি কি বুলি কওঁ সৰল ৰৈখিক গতি তাৰ পিছত বৃত্তীয় গতি কেনেকুৱা যে এটা বৃত্তাকাৰ পথত বস্তু এটা এই বস্তুটো চাইছে এই বস্তুটো যদি এনেকে ঘূৰি থাকে এটা বৃত্তাকাৰ পথত ঘূৰি থাকে তো সেই বৃত্তাকাৰ পথত যদি বস্তু এটা ঘূৰি আছে তাক আমি কি বুলি ক'ম বৃত্তীয় গতি কি বুলি ক'ম আমি বৃত্তীয় গতি তোমালোকে মেলাবোৰত দেখা পোৱা নহয় চৰকিবিলাক যে ঘূৰি থাকে তো সেইবোৰ এটা কেনেকুৱা ধৰণৰ গতি হয় বৃত্তীয় গতি বা তোমালোকে সিম্পল এটা ৰছী ললা ৰছীৰ মূৰটোত এটা পাথৰ লগাই ৰছীটো এনেকে ঘূৰাই দিলা ঘূৰাই দিয়াৰ লগে লগে বস্তুটো কেনেকৈ গতি কৰিব এটা বৃত্তাকাৰ পথত গতি কৰিব সেই গতিটোকে আমি কি বুলি কওঁ বৃত্তীয় গতি বা সাৰ্কুলাৰ মোশন আৰু এটা কি হল দুলন গতি বা পিৰিয়ডিক মোশন এতিয়া দুলন গতি কি হয় তোমালোকে ঘড়ী মানে আগৰ পুৰণা ঘড়ীবোৰত এতিয়াও আছে বাৰু নতুন ঘড়ী কিছুমানটো আছে বাট ইউজুৱেলি বহুত মানুহৰ ঘৰত নাথাকে আৰু তো এনেকুৱা কি হয় নাথাকিলেও তোমালোকে চোৱা ৰছী এটা যে মই ক'লো ৰছী এটা তুমি পাথৰ এটা লগাই এনেকে ঘূৰাই দিলা এতিয়া তুমি সেই ৰছীটোকে এনেকে হাতত ধৰি পেলাই ওলমাই লৈ তাত যিটো পাথৰটো আছে পাথৰটো এনেকে টানি দিয়া টানি দি এৰি দিয়াৰ লগে লগে পাথৰটো কি হ'ব এনেকে অগা পিছাকে এবাৰ এফালে আহিব আকৌ এবাৰ এফালে যাব এফালে আহিব এফালে যাব মানে আগত আহিব আকৌ পিছত যাব আগত আহিব পিছত যাব তো হেতুক আমি কি বুলি কওঁ দুলন গতি বা তোমালোকে আৰু এটা এক্সাম্পল কি ল'ব পাৰা স্প্ৰিংবোৰ থাকে ন স্প্ৰিং এটা কি হয় আমি যদি এনেকে হেচি এৰি দিও তাৰ স্প্ৰিংটো কেনেকুৱা হয় এনেকুৱাকে গতি কৰি থাকে তো এবাৰ সংকোচন হয় এবাৰ প্ৰসাৰণ হয় এবাৰ সংকোচন এবাৰ প্ৰসাৰণ তো অগা পিছাকে গতি কৰি থাকে যেটোক আমি কি বুলি কওঁ দুলন গতি বা পিৰিয়ডিক মোশন এতিয়া আমি সদ্যহতে এই দুটাই পঢ়িব লাগিব এটা হল মোশন ইন এ স্ট্ৰেট লাইন বা সৰল ৰৈখিক গতি আৰু এটা আমি কি পঢ়িব লাগিব বৃত্তীয় গতি ঠিক আছে সৰল ৰৈখিক গতি আৰু বৃত্তীয় গতি তাৰ পিছত আমি এখিনি পাম বাৰু পিছত পাবা তোমালোকে নোপোৱা নহয় তো আমি তিন ধৰণৰ গতি কথা ক'লো কিহৰ কথা ক'লো এটা হল সৰল ৰৈখিক গতি মোশন ইন এ স্ট্ৰেট লাইন এটা হল বৃত্তীয় গতি সাৰ্কুলাৰ মোশন আৰু এটা হল পিৰিয়ডিক মোশন বা দুলন গতি ঠিক আছে তো আমি এতিয়া নেক্সট চোৱা এতিয়া এটা এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় দূৰত্ব বনাম হৰণ বা দূৰত্ব আৰু হৰণ দুটা কেনেকুৱা ধৰণৰ বস্তু হয় ঠিক আছে সো প্ৰথমতে আমি অলপ ডেফিনিশনটো আহো যে দূৰত্ব আৰু হৰণ হয় কি দ্য ডেফিনিশনটো আহিলে ডেফিনিশনটো তোমালোকে কি চোৱা যে দূৰত্বৰ কথা জানো বস্তু এটাই অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য ইয়াৰ কোনো দিশ নাই এনেকে দিছে আমাক হয় নহয় এতিয়া বস্তুটো কি হয় আমি বুজিম যে বস্তু এটাই অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্যনো কেনেকুৱা ধৰণৰ হয় আৰু তাৰ লগতে আৰু এটা আমাক দিছে হৰণ যাৰ ইংলিছত আমি কি বুলি কওঁ ডিসপ্লেসমেন্ট প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ আটাইতকৈ চমু দূৰত্ব শৰ্টেষ্ট ডিস্টেন্স ইয়াৰ একক নিৰ্দিষ্ট দিশ ইয়াৰ একক আৰু লগতে কি থাকে নিৰ্দিষ্ট দিশ থাকে ইয়াৰ একক আৰু নিৰ্দিষ্ট দিশ থাকে ইয়াত
আচ্ছা ইয়াৰ এক নিৰ্দিষ্ট দিশ থাকে ঠিক আছে এটা নিৰ্দিষ্ট দিশ থাকে যেটো আমাৰ দূৰত্বত আমি নাপাও মানে দূৰত্বৰ কোনো দিশ নাই এটি কি হয় বস্তুটো আমি চাম ইয়াত তোমালোকে চোৱা দুটা ৰাস্তা দি আছে এটা হল হালধীয়া ৰঙৰ আৰু এটা হল নীলা ৰঙৰ যে দুইজন মানুহ আছে এটা হল এ আৰু এটা হল বি এ লৰাজনে কি কৰিছে সাপোজ এ মানে সাপোজ আমি আশিক বুলি ধৰি ললো আৰু বি মানে সাপোজ কোনবা এজন ভাৰ্গৱ তো এ লৰাজনে এইটো পথেদি গতি কৰিছে এনেকুৱাকে বেকা বেকিকে গতি কৰিছে এনেকুৱাকে গতি কৰি ইয়াত গৈ উপস্থিত হৈছে বুজিছে বেকাকে গতি কৰি ক'ত গৈ উপস্থিত হৈছে সেই বি মানে সেই পইণ্টত সাপোজ মই এটো এ লৰা ধৰিলো এটো একচুয়ালি পইণ্ট আছিলে তো এটোক মই পি বুলি ধৰিলো পি এ হল এটা বিন্দু আৰু এফালে বি হল আৰু এটা বিন্দু আৰু এই যিজন হালধীয়া পথেৰে গতি কৰা লৰাজন বা ছোৱালীজনী যিজনী আছে তাৰ নামটো মই ললো পি আৰু এই নীলা যেটো পথেৰে মানুহজন বা লৰাজন বা ছোৱালীজন যিজন যাব তাৰ নামটো মই কি ললো কিউ সো পি পারসন যেটো আছে পি হি যে গতি কৰিছে কেনেকুৱাকে গৈছে বেকা বেকিকে গতি কৰি গৈ পেলাই প্ৰথমতে গতিটো আৰম্ভ কৰিছিল কৰ পৰা এই বিন্দুৰ পৰা গতিকে যেটো বিন্দুৰ পৰা গতি আৰম্ভ কৰে সেই বিন্দুটোক আমি কি বুলি কৈছো প্ৰাৰম্ভিক অৱস্থান বা প্ৰাৰম্ভিক বিন্দু আৰু গতি কৰি লাষ্টত যোনটো পইণ্টত গৈ পেলাই ই শেষ কৰে ৰৈ যায় সেই বস্তুটোক আমি কি বুলি কৈছো অন্তিম অৱস্থান বা অন্তিম বিন্দু প্ৰাৰম্ভিক মানে ইনিশিয়াল আৰু অন্তিম মানে ফাইনাল ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্ট বা ইনিশিয়াল পজিশন ফাইনাল পজিশন হৈছে তাৰ পিছত এনেকৈ গৈ গল আৰু এজন যেটো কিউ নামৰ লৰাজন আছিল তেওঁ কি কৰিলে এনেকৈ সিধাকে গলে কোনো ধৰণৰ বেকা বেকি নহয় এৰ পৰা বিলৈ সিধা ৰাস্তা দি এনেকৈ গুচি গল তো এইটো ক্ষেত্ৰত তোমালোকে কি দেখা পাইছা যে সিধা যিজনে গৈছে কিউ হি কি কৰিব অলপ কম দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু কিউ যিজন আছে মানে পি হি কি কৰিব লাগিব অলপ বেছি দূৰত্ব অতিক্ৰম কৰিব লাগিব সো ধৰি ললো এনেকৈ পি যিজন আছে তেওঁ এনেকৈ গৈ বি পইণ্টত গৈ পাওতে তেওঁ কিমান যাব লগ হল সাপোজ ধৰি ললো 100 মিটাৰ ঠিক আছে পি যিজন আছে তেওঁ কিমান দূৰত্ব যাব লগা হল 100 মিটাৰ আৰু কিউ যেনেকৈ সিধাকে গৈছে তেওঁ কিমান যাব লগ হল সাপোজ 70 মিটাৰ তো ইয়াৰ তেওঁৰ 30 মিটাৰ কমি গল এই ক্ষেত্ৰত এই যে বেকা বেকিকে গৈছে তো তেওঁ মুঠ কিমান পথ অতিক্ৰম কৰিব লগা হল 100 মিটাৰ তো সেই 100 মিটাৰটোক আমি কি বুলি কম দূৰত্ব বুলি কম ঠিক আছে আৰু এ আৰু বি বিন্দুৰ মাজত যেতিয়া দুটা বিন্দুৰ মাজত আমি নিম্নতম দূৰত্ব বা মিনিমাম ডিসটেন্স ওলাব লগা হয় তেতিয়া আমি কি কৰিব লাগিব যে এৰ পৰা বি লৈ আমি এটা সৰল ৰেখা আঁকি দিব লাগিব সেই সৰল ৰেখাটোৰ যেটো দূৰত্ব হ'ব সেই দূৰত্বটো কি হ'ব মিনিমাম ডিসটেন্স সেই দুটা অন্তিম আৰু প্ৰাৰম্ভিক বিন্দুৰ মাজত তো হেতুকে আমি কি বুলি কৈছো হৰণ তো হৰণ কি আছে চোৱা প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজত আটাইতকৈ চমু দূৰত্ব তো এই সিধাকে আহে তো হেতু কি হ'ব আটাইতকৈ চমু দূৰত্ব হ'ব নাই সিধা এটা স্ট্ৰেট লাইন প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজত যেটো স্ট্ৰেট লাইন সেই স্ট্ৰেট লাইনটোকে আমি কি বুলি কম হৰণ বা মিনিমাম যেটো ডিসটেন্স এটোক আমি কি বুলি কম হৰণ আৰু যেতিয়া ঘুৰি মানে বেলেগ এটা পাথে দি আহিলে যত নেকি ডিসটেন্সটো মিনিমাম নহয় কিন্তু এনেকুৱাকৈ হতে যেটো মুঠ দূৰত্ব অতিক্ৰম কৰিলে মুঠ পথৰ দৈৰ্ঘ্য হেতুকে আমি কি বুলি কম ডিসটেন্স এটা ইয়াত চোৱা তোমালোকে এটা বস্তু পাবা ইয়াৰ কোনো দিশ নাই স্কেলাৰ বুলি লিখা আছে আৰু কি লিখা আছে ইয়াৰ এক নিৰ্দিষ্ট দিশ থাকে ভেক্টৰ এতিয়া স্কেলাৰ আৰু ভেক্টৰত আমি গৈ আছো পিছত দিশটোৰ কথা কও এতিয়া পি প্ৰথমত ওপৰত গৈছে আকৌ তলত নামিছে আকৌ ওপৰত গৈছে আকৌ তলত নামিছে তেনেকুৱাকৈ গৈছে তো কোনো নিৰ্দিষ্ট দিশ নাই ঠিক আছে কিন্তু কিউৰ কাৰণে আমি কব পাৰিম যে কিউ কোনফালে গৈছে এৰ পৰা ডাইৰেক্ট বিৰ ফালে গৈছে তো কিউৰ কাৰণে আমাৰ এটা নিৰ্দিষ্ট দিশ থাকিব কি হ'ব এৰ পৰা বি লৈ কিন্তু পি যদিও এৰ পৰা বি লৈ গৈছে কিন্তু সিধা যোৱা নাই প্ৰথমত এবাৰ ইফালে ওপৰলৈ কৰবাত গল তাৰ পিছত তললৈ আহিলে আকৌ ওপৰলৈ গল আকৌ তললৈ আহিলে তো কোনো নিৰ্দিষ্ট দিশ নাই চেঞ্জ হৈ আছে হয় না ওকে তো সেই কাৰণে আমি দূৰত্ব যেতিয়া জুখিব যাও দূৰত্বৰ কাৰণে দিশ নকও দিশটো আমি কনসিডাৰ কৰিব নালাগে কিন্তু যেতিয়া আমি হৰণৰ কথা কব যাম তেতিয়া তাৰ লগত হৰণ বুলি কোৱাৰ লগে লগে তাৰ লগত তাৰ এটা দৈৰ্ঘ্য আহি যাব যে হৰণটো ইমান মিটাৰ হয় আৰু তাৰ লগত এটা কি আহি যাব দিশ আচ্ছা ইয়াত আৰু অলপ চাও মই হৰণ আৰু দূৰত্বটো কেনেকুৱা হয় যে ফাৰ্স্ট কি কৰিলে এজন মানুহে এটো বিন্দুৰ পৰা বি বিন্দুলৈ গল
কিমান দূৰত্ব গ'লে সাপোজ মই ধৰি ললো 3 মিটাৰ এৰ পৰা বি লৈ গ'ল তাৰপিছত আকৌ বিৰ পৰা ই কি কৰিলে বিৰ পৰা আকৌ ই বাওফালে ঘূৰি গ'ল এৰ পৰা বি লৈ গ'ল প্ৰথমতে আকৌ বিৰ পৰা বাওফালে ঘূৰিলে বাওফালে ঘূৰি কোনটো পইণ্টত গ'ল সি বিন্দু লৈ গ'ল কোনটো বিন্দু লৈ গ'ল সি বিন্দু লৈ এতিয়া বিৰ পৰা সি লৈ কিমান দূৰত্ব গ'ল ধৰি ললো 4 মিটাৰ তো এইটো ক্ষেত্ৰত এৰ পৰা যে বি লৈ গ'ল বিৰ পৰা সি লৈ গ'ল তো মুঠ পথৰ দৈৰ্ঘ্য বা মুঠ দূৰত্ব তো এইটো ক্ষেত্ৰত দূৰত্ব কিমান হ'ব এৰ পৰা বিৰ মাজৰ দূৰত্ব এ আৰু বিৰ মাজৰ দূৰত্ব প্লাস বি আৰু সিৰ মাজৰ দূৰত্ব য'ত এ আৰু বিৰ মাজৰ দূৰত্ব হ'ল 3 মিটাৰ আৰু বি আৰু সিৰ মাজৰ দূৰত্ব হ'ল 4 মিটাৰ তো এইটো হৈ গ'ল কিমান 7 মিটাৰ তো দূৰত্ব ইয়াত কিমান হৈ গ'ল 7 মিটাৰ হৈ যায় এতিয়া যদি আমাক কয় দূৰত্ব নহয় এতিয়া আমাক কি লাগে এতিয়া আমাক লাগে হ'ল হৰণ বা ডিসপ্লেসমেন্ট এতিয়া হৰণ কিমান হ'ব তো হৰণত কি আহে যে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ যেটো মিনিমাম বা আটাইতকৈ চমু আটাইতকৈ শৰ্টেষ্ট যেটো ডিসটেন্স এটোকে আমি কি বুলি কম হৰণ এতিয়া চোৱা এটো হৈ গ'ল আমাৰ এ যেটো আছে এটো হৈ গ'ল আমাৰ প্ৰাৰম্ভিক বিন্দু ঠিক আছে এটো কি হৈ গ'ল আমাৰ প্ৰাৰম্ভিক এ যেটো বিন্দু আছে এটো হৈ গ'ল প্ৰাৰম্ভিক বিন্দু আৰু যেটো সি আছে সি টো হৈ গ'ল ইয়াত অন্তিম বিন্দু ঠিক আছে এতিয়া অন্তিম বিন্দু আমাৰ এ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজত মিনিমাম ডিসটেন্স লাগে তে আটাইতকৈ চমু দূৰত্বটো কি তো আটাইতকৈ চমু দূৰত্বৰ কাৰণে সদায় মন ৰাখিবা আমি কি কৰিব লাগিব প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজত এটা সৰল ৰেখা এটা স্ট্ৰেইট লাইন আঁকি দিব লাগিব তাৰ মানে ইয়াত যদি আমি এনেকুৱাকে স্ট্ৰেইট লাইন এটা আঁকি দিও তো স্ট্ৰেইট লাইনটো আকাৰ লগে লগে আমি দেখা পাও এ বি সি এটা কি হৈ গ'ল সমকোণী ত্ৰিভুজ হৈ গ'ল এতিয়া সমকোণী ত্ৰিভুজত আমাৰ এটা সূত্ৰ থাকে পাইথাগোৰাছৰ সূত্ৰ বুলি কোৱা হয় এই পাইথাগোৰাছৰ সূত্ৰটো যদি আমি ইয়াত ব্যৱহাৰ কৰো ব্যৱহাৰ কৰিলে আমি এই দূৰত্বটো কিমান পাম 5 মিটাৰ তোমালোকে জানা চাগে পাইথাগোৰাছৰ সূত্ৰ যে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ ঠিক আছে h স্কয়াৰ ইকুয়াল টু p স্কয়াৰ প্লাস b স্কয়াৰ যেটো আমাৰ ফৰ্মুলা হয় হেতু তো সেই ফৰ্মুলাটো ইউজ কৰি আমি a আৰু c ৰ মাজৰ দূৰত্ব কিমান পাই যাম 5 মিটাৰ তাৰ মানে এতিয়া প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ যেটো মিনিমাম শৰ্টেষ্ট ডিসটেন্স বা অতি নিম্নতম যেটো দূৰত্ব সেই দূৰত্বটো আমি কিমান লৈছো 5 মিটাৰ তো এই ক্ষেত্ৰত হৰণ কিমান হৈ যাব 5 মিটাৰ তো হৰণ ইয়াত কিমান হ'ব ইয়াত যে বস্তুটো এৰ পৰা বি লৈ গ'ল বিৰ পৰা ক'ত গ'ল সি তো এইটো ক্ষেত্ৰত দূৰত্ব হৈ গ'ল 7 মিটাৰ কিন্তু হৰণ কিমান হ'ল 5 মিটাৰ তো এতিয়া তোমালোকে মই ভাবো হৰণ আৰু দূৰত্বৰ যেটো মানে ডিফাৰেন্সটো তোমালোকে ধৰিব পাৰিছা ডেফিনিশনটো আমি ধুনিয়াকে বুজিলো আৰু এতিয়া আমি এটা এক্সাম্পল লৈও বুজিলো হৈ যায় তো হৰণ আৰু দূৰত্ব এতিয়া ইয়াত আমি হৰণ আৰু দূৰত্বৰ কাৰণে এটা বস্তু জানিবলগীয়া সেই বস্তুটো কি যে চোৱা মই ইয়াত 7 লিখিছো 7 লিখি তাৰ লগত ইয়াত মই m লিখিছো দি m মানে কি মিটাৰ m মানে ইয়াত হৈ গ'ল মিটাৰ ইয়াতো মই m লিখিছো তাৰ মানে মিটাৰ তাৰ মানে মই এটা নাম্বাৰ লিখিছো তাৰ লগত এটা m লিখিছো m to মিটাৰ সো যেতিয়া মোক কোনোবা এটা ৰাখি এই যে দূৰত্ব ডিসটেন্স এই দূৰত্বটোক দূৰত্ব বা বল সময় এইবোৰক আমি কি বুলি কওঁ এটা এটা ভৌতিক ৰাশি ফিজিক্যাল কোয়ান্টিটি যিবোৰ ৰাশিৰ মান আমি গণনা কৰিব পাৰো এই বিশ্ব ব্ৰহ্মাণ্ডত থকা যিবোৰ বস্তুক আমি গণনা কৰিব পাৰো সেই গণনা কৰিব পৰা ৰাশিবোৰক আমি কি বুলি কওঁ ফিজিক্যাল কোয়ান্টিটিজ ঠিক আছে সেই ফিজিক্যাল কোয়ান্টিটিজ বোৰৰ ভিতৰত বা ভৌতিক ৰাশিবোৰৰ ভিতৰত এটা হৈ গ'ল কি দূৰত্ব আৰু সেই যেতিয়া আমি এটা ভৌতিক ৰাশি বুজাব লগা হয় তাৰ এটা কি থাকে সাংখ্যিক মান তাৰ এটা সংখ্যা থাকে আৰু লগতে কি থাকে এটা একক এতিয়া যদি মই এক্সাম্পল যদি মই 7 সেন্টিমিটাৰ ইকুয়াল টু 7 মিটাৰ লিখি দিও তেতিয়া এটো শুদ্ধ হবনে বাৰু শুদ্ধ এটো নহয় কাৰণ সেন্টিমিটাৰ দুইটা সংখ্যাৰ সাংখ্যিক মান একে কিন্তু দুইটাৰ একক বেলেগ বেলেগ হৈছে 7 সেন্টিমিটাৰ খন ইমান সৰু হ'ব 7 মিটাৰ খন বহুত ডাঙৰ হ'ব হয় না গতিকে দুইটা সমান নহয় সেই কাৰণে আমাক কি দুটা বস্তু লাগে যেতিয়া এটা ভৌতিক ৰাশিক আমি বুজাবলৈ যাও তে ভৌতিক ৰাশিক বুজাবৰ কাৰণে আমাক কি লাগে দুটা বস্তু লাগে সেই দুটা বস্তুৰ ভিতৰত এটা হল সাংখ্যিক মান আৰু এটা হল তাৰ লগত থকা একক সাংখ্যিক মান আৰু একক তো আমি কি জানিব লাগে এতিয়া দূৰত্বৰ কাৰণে কি জানিব লাগে
একক যে দূৰত্বৰ এছআই একক কি তো দূৰত্বৰ আমি দুই ধৰণৰ একক পাম এটা হল এছআই একক যে এছআই একক এতিয়া সিস্টেম অফ ইন্টাৰনেশ্যনেল ইউনিটস বুলি কোৱা হয় যে ইন্টাৰনেশ্যনেল বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জায়গাতে যেটো একক প্ৰযোজ্য হয় হেতুক আমি এছআই একক বুলি কওঁ আৰু ডিটেইলছত পাবা বাৰু এতিয়া তোমালোকে এটোৱে জানিলো যে আমাৰ পৃথিৱীৰ যিকোনো জায়গাতে যেটো একক প্ৰযোজ্য সেই এককটোক আমি এতিয়া কি বুলি কওঁ এছআই একক সেই এছআই এককত দূৰত্ব কাৰ কাৰণে আমি হেৰি একক জুখি আছো দূৰত্ব আৰু হৰণ ঠিক আছে দূৰত্ব আৰু হৰণ এতিয়া দূৰত্ব আৰু হৰণৰ এছআই একক কি হয় একেই হয় দুইটাৰ কাৰণে এছআই একক কি হয় মিটাৰ যাক আমি স্মল এম দি বুজাছো দূৰত্ব বা হৰণৰ যদি এছআই এককৰ কথা সোধে তেতিয়া তোমালোকে কি কবা দূৰত্ব বা এছআই এককৰ দূৰত্ব বা হৰণৰ এছআই একক হল মিটাৰ আৰু ইহঁতৰ আৰু এটা একক হেতু হল সিজিএস একক আৰু সেই সিজিএস এককটোক আমি কি লিখো সেন্টিমিটাৰ বা সিএম ঠিক আছে সেন্টিমিটাৰ বা সিএম সো দূৰত্বৰ এছআই একক মিটাৰ আৰু সিজিএস একক কি হয় সেন্টিমিটাৰ যে দূৰত্ব আৰু হৰণ দুইটাৰ কাৰণে একক একেই হয় ঠিক আছে দুইটাৰ ডেফিনেশনটো অলপ বেলেগ বেলেগ কিন্তু দুইটাৰ কাৰণে আমাৰ একক কি হয় একেই ব্যৱহাৰ কৰো এতিয়া ইয়াত চোৱাচোন কি বুলি কৈছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে যদি পাৰে তেনে হলে তোমাৰ উত্তৰ সমৰ্থন এটা উদাহৰণ দিয়ে এটো আমাৰ কোৱেশ্চন এনসিআৰটি যিখন কিতাপ তাত থকা এটা কোৱেশ্চন হয় সেই কোৱেশ্চনটোত আমাক এনেকে সুধিছে যে বস্তু এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে এতিয়া ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে যদি দূৰত্ব বস্তু এটা বহুত কিবা এটা দূৰত্ব অতিক্ৰম কৰিলে এটা জায়গাৰ পৰা আনটা জায়গালৈ গ'ল এতিয়া কথা হল তাৰ দূৰত্বটো আমি পাম এতিয়া হৰণটো শূন্য হ'ব পাৰে নে যদি পাৰে তাৰ উদাহৰণ দিব লাগে হা এই উদাহৰণ মই আকৌ চাওঁ এতিয়া ইয়াত এই বস্তুটো দে হা মই কি ধৰিলো প্ৰথমত চোৱা যে ইয়াত এ ৰ পৰা কলৈ গ'ল এ বিন্দুৰ পৰা কোনটো বিন্দুলৈ গ'ল বি বিন্দুলৈ গ'ল আৰু বি বিন্দুৰ পৰা কোনটো বিন্দুলৈ গ'ল সি বিন্দুলৈ গ'ল ঠিক আছে যে কোনোবা এজন মানুহ বা তুমিয়ে ধৰি লোৱা প্ৰথমতে এ ৰ পৰা বি লৈ গলা বি ৰ পৰা সি লৈ গলা তাৰ পিছত আকৌ ঘূৰি পেলাই কি হল তুমি সি ৰ পৰা আকৌ এ লৈ গুচি আহিলা তাৰ মানে তুমি এ ৰ পৰা বি গলা বি ৰ পৰা সি আকৌ সি ৰ পৰা এ এইটো ক্ষেত্ৰত কি হল তোমাৰ অন্তিম বিন্দু আৰু প্ৰাৰম্ভিক বিন্দু দুইটা একে হল তুমি ঘৰৰ পৰা স্কুললৈ গলা ঘূৰি পেলাই কিবা বহুত কিবা কিবি তুমি কৰবাত খালা কিবা কৰিলা তেনেকুৱাকে ঘূৰি 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 তুমি আকৌ ক'ত আহি গলা ঘৰত আহি গলা তাৰ মানে তোমাৰ অন্তিম বিন্দু প্ৰাৰম্ভিক বিন্দু যৰ পৰা তুমি ষ্টাৰ্ট কৰিছিলা আৰু অন্তিম বিন্দু যত আহি পেলাই তুমি শেষ কৰিছা দুইটা একে হৈ গল নাই তো এইটো ক্ষেত্ৰত আমাৰ অন্তিম বিন্দু আৰু প্ৰাৰম্ভিক বিন্দুৰ মাজৰ যেটো দূৰত্ব অন্তিম বিন্দু আৰু প্ৰাৰম্ভিক বিন্দুৰ মাজৰ যেটো দূৰত্ব তো তুমি যদি চোৱা যে এফালে তুমি 3 মিটাৰ গলা এফালে তুমি 4 মিটাৰ গলা আৰু এফালে 5 মিটাৰ তো এইটো ক্ষেত্ৰত দূৰত্ব কিমান হৈ গল দূৰত্ব হৈ গল 3 মিটাৰ প্লাস 4 মিটাৰ প্লাস 5 মিটাৰ তো এইটো হৈ গল 9 plus 3 12 মিটাৰ তো কিমান দূৰত্ব অতিক্ৰম কৰিলা তুমি 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলা কিন্তু যদি ইয়াত আমি হৰণ চাও হৰণ বা ডিসপ্লেসমেন্ট তো এইটো ক্ষেত্ৰত হৰণ কিমান হৈ যাব শূন্য কাৰণ অন্তিম আৰু প্ৰাৰম্ভিক বিন্দুৰ মাজৰ কোনো দূৰত্বই নাই মই জৰ পৰা আৰম্ভ কৰিছিলো ইয়াৰ পৰা আৰম্ভ কৰিছিলো কৰবা তেনেকে ঘূৰি 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 গৈ পেলাই আকৌ এটো বিন্দুতে আহি গলো গতিকে অন্তিম আৰু প্ৰাৰম্ভিক বিন্দুৰ মাজৰ দূৰত্ব কিমান 0 তো এটো ক্ষেত্ৰত মানে মিনিমাম ডিসটেন্স কিমান 0 তো এই ক্ষেত্ৰত আমাৰ হৰণ কিমান হৈ যাব 0 তো এতিয়া ধৰি পাৰিছে না হৰণ শূন্য হৰণৰ মান শূন্য হ'ব পাৰে যদি অন্তিম আৰু প্ৰাৰম্ভিক বিন্দু একে হয় আৰু হেতু তোমালোকে আৰু এটা কোড পাবা যে বস্তু এটা যদি এইমাত্ৰ আমি এটা গতিৰ কথা কৈছিলো কেনেকুৱা ধৰণৰ গতি মনত আছে না যে সাৰ্কুলাৰ মোশন বা বৃত্তীয় গতি যে বস্তু এটা যদি এনেকে বৃত্তাকাৰ পথত গতি কৰি থাকে যে এনেকে এনেকুৱা এটা বৃত্তাকাৰ পথ আছে বৃত্তাকাৰ পথত বস্তুটোৱে গতি কৰিবলৈ আৰম্ভ কৰিছে গতি কৰিবলৈ আৰম্ভ কৰোতে বস্তুটোৱে প্ৰথমতে ইয়াৰ পৰা এই বিন্দুৰ পৰা গতি কৰি এনেকুৱাকে গতি কৰি 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 ইয়াত অলপ সময় ৰখিলে বি বিন্দুত অলপ সময় ৰখিলে তাৰ পিছত আকৌ গৈ 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 ক'ত আহি গল এই বিন্দুত আহি গল তাৰ মানে এৰ পৰা গৈ পেলাই আকৌ এইত আহি গল গতিকে এইটো ক্ষেত্ৰত বস্তুটোৱে অলপ কিবা এটা দূৰত্ব অতিক্ৰম কৰিব কিন্তু বস্তুটোৰ হৰণৰ মান কিমান হ'ব শূন্য হ'ব
সো তুমি এই কোৱেশ্চনটোৰ আনসাৰ কেনেকৈ দিব পাৰিবা যে এটা বস্তুৱে এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে যদি পাৰে তোমাৰ উত্তৰৰ সমৰ্থন কি হ'ব যে বস্তু এটা যদি বৃত্তাকাৰ পথত গতি কৰি থাকে আৰু যিটো বিন্দুৰ পৰা আৰম্ভ কৰে সেই বিন্দুতে আহি যদি শেষ কৰে তো সেইটো ক্ষেত্ৰত তাৰ হৰণ কিমান হ'ব শূন্য হ'ব হৈছে আমি বুজি পালো এইটো ধুনীয়াকে নেক্সট চাও আমাৰ কি আছে দিয়া 1 নম্বৰটো আমাৰ হৈ গ'ল ন এইটো ৰাইট চিন দি দিলো আমাৰ হৈ গ'ল নেক্সট ইয়াত চোৱা এজন খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনত সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ কৰিব পাৰে তাৰ মানে যেনেকুৱা আচ্ছা ইয়াতে মই সাইডতে কৰি দি আছো হা যে তুমি ধৰি লোৱা মই এটা বৰ্গ এটা ললো এনেকুৱা বৰ্গাকৃতি পথৰ এইটো পইণ্ট ললো মই পইণ্ট কিটা ললো এইটো বিন্দু ললো এ এইটো বি এইটো সি আৰু এইটো ডি তো এই বৰ্গাকৃতি পথৰ বাহুৰ দৈৰ্ঘ্য কিমান 10 মিটাৰ মানে এইখিনিও 10 মিটাৰ এইখিনিও কিমান 10 মিটাৰ হৈছে চোৱাচোন এফালে হেৰি হৈছে নেকি মই এইটো অলপ সৰুকে মই এইখিনিতে দি দিছো হা তো চোৱা ইয়াত যদি চাও কি আছে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথেৰে তাৰ মানে ইয়াত আমি বৰ্গ এটা ললো সেই বৰ্গটোৰ দৈৰ্ঘ্য কিমান 10 মিটাৰ ঠিক আছে যে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 10 মিটাৰ সেই 10 মিটাৰ মানে এফালেও 10 মিটাৰ আৰু এফালেও 10 মিটাৰ সো খেতিয়ক এজনে এনেকুৱা বৰ্গাকৃতি পথাৰত কি কৰে এপাক ঘূৰিবলৈ মানে এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে তাৰ মানে কি ধৰিলো আমি এ ৰ পৰা এনেকে বি লৈ গ'ল বিৰ পৰা সি লৈ গ'ল সিৰ পৰা ডিৰ পৰা আকৌ ঘূৰি আহি এ তাৰ মানে এপাক এনেকে ভ্ৰমণ কৰিবলৈ ইয়াক কিমান সময় লাগে সময় আমি কিহে দি বুজাও টাইমৰ কাৰণে আমি সিম্বল ইউজ কৰো টি কিমান সময় লাগে ইয়াক 40 ছেকেণ্ড সময় লাগে কিমান সময় লাগে 40 ছেকেণ্ড কোৱেশ্চনটোক আমাক হেতু কৈছে তাৰ লগে লগে কি কৈছে এতিয়া 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণ কিমান হ'ব যে প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণ ওলাব লাগে কিমান সময় পাছত 2 মিনিট আৰু 20 ছেকেণ্ডৰ পাছত ঠিক আছে এতিয়া এটোক আমি অলপ ভালকে ইয়াত চাওঁ ওকে তো চোৱা আমি ইয়াত এটা বৰ্গ লৈ ললো এই বৰ্গটোত কি হ'ল যে মই চাৰিটা পইণ্ট লৈ ললো চাৰিটা পইণ্ট কিটা আমাৰ কি আছিলে এটা এ এটা বি এটা সি আৰু এটা ডি আৰু এই দূৰত্বখিনি আমাৰ কিমান আছিলে 10 মিটাৰ তো ইয়াত আমাক কি কৈছে যে এপাক ঘূৰিবলৈ তাৰ মানে এপাক ঘূৰিবলৈ বস্তুটো কিমান টাইম লাগে বুলি কৈছে 40 ছেকেণ্ড 40 ছেকেণ্ড সময় লাগে হে আৰু লগতে কি কৈছিলে কিমান সময় পাছত 2 মিনিট আৰু 20 ছেকেণ্ডৰ পাছত ঠিক আছে এতিয়া টোটেল টাইম আমাক মুঠ সময় কিমান দিয়া আছে মুঠ সময় আমাক দিয়া আছে 2 মিনিট আৰু 20 ছেকেণ্ড 2 মিনিট আৰু কিমান দিয়া আছে 20 ছেকেণ্ড এতিয়া চোৱা আমি 2 মিনিট 20 ছেকেণ্ডক যদি 40 ছেকেণ্ড ছেকেণ্ডলৈ যদি লৈ যাওঁ কাৰণ আমাৰ যেটো কোৱেশ্চনত ডাটা এটা দিয়া আছে তাক এটো সময়টো প্ৰথমতে কিহত দিয়া আছে ছেকেণ্ডত গতিকে এটো যদি মই ছেকেণ্ডত লৈ যাওঁ কিমান ছেকেণ্ড হ'ব 2 মিনিট আৰু 20 ছেকেণ্ডত 2 মিনিটত কিমান হ'ব 60 + 60 120 আৰু লগতে 140 140 ছেকেণ্ড ঠিক আছে এতিয়া 140 ছেকেণ্ডক আমি কেনেকৈ কৰিম 140 ছেকেণ্ডক আমি এতিয়া 40 কে ভাগ কৰি দিম কাৰণ 40 ছেকেণ্ডত এপাক ঘূৰিব পিছৰ 40 ছেকেণ্ডত আকৌ এপাক পিছৰ 40 ছেকেণ্ডত আকৌ এপাক তো তেনেকুৱাকে যদি আমি ভাগ কৰি দিও 40 + 40 + 20 থাকি গ'ল হয় না 120 প্লাস তো আমি চোৱা প্ৰথম 40 ছেকেণ্ডত ই এপাক ঘূৰিলে পিছৰ 40 ছেকেণ্ড আৰু এপাক তাৰ মানে দুপাক হ'ল পিছৰ 40 ছেকেণ্ডত আৰু এপাক তিনি পাক তাৰ মানে প্ৰথম যি 120 ছেকেণ্ড তাৰ মানে 2 মিনিটতে কি কৰিব এনেকুৱাকে এ ৰ পৰা বি লৈ গৈ এ লৈ আহিলে এপাক ঘূৰিলে আকৌ এপাক ঘূৰিলে তো তিন পাক ইয়াৰ ঘোৰা কমপ্লিট হৈ গ'ল এতিয়া ইয়াৰ হাতত বাকি থাকিল কিমান ছেকেণ্ড 20 ছেকেণ্ড এতিয়া 20 ছেকেণ্ডতে কিমান দূৰত্ব অতিক্ৰম কৰিব চোৱাচোন যে 40 ছেকেণ্ডত যদি গোটেইটো ঘূৰে তা 20 ছেকেণ্ডত মানে এ গোটেই বৃত্তাকাৰ পথটো ঘূৰিবলৈ যদি ইয়াৰ 40 ছেকেণ্ড লাগে এতিয়া 20 ছেকেণ্ড তাৰ মানে তাৰ আধা সময় দূৰত্ব কিমান হ'ব আধা হ'ব তাৰ মানে সেই 20 ছেকেণ্ডত ক'ত যাব এ ৰ পৰা বি হৈ তাৰ আধা তাৰ মানে আধা কোনটো হ'ব
এইটো পইণ্ট এৰ পৰা এই ক'ত গৈ পাবগৈ এতিয়া 20 ছেকেণ্ডত চি তাৰ মানে এতিয়া মোৰ যেটো এ আৰু চি চোৱা প্ৰথম এপাক ঘূৰি আহিলে নাই তো প্ৰথম এপাক ঘূৰতে ইয়াৰ হৰণ কিমান হৈ গ'ল আমি জানো যে প্ৰথম এপাকত প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু যেহেতু সেম তাৰ মানে হৰণ 0 তাৰ মানে এই প্ৰথম 40 সেকেন্ডত ইয়াৰ হৰণ কিমান হৈ গ'ল 0 পিছৰ 40 সেকেন্ডতো হৰণ কিমান 0 পিছৰ 40 সেকেন্ডতো হৰণ কিমান 0 কাৰণ প্ৰাৰম্ভিক এই বিন্দুত আকৌ ঘূৰি আহিলে নহয় জানো তো প্ৰথম 20 সেকেন্ডত ইয়াৰ হৰণ কিমান 0 হৈ গ'ল লাষ্টৰ সৰি প্ৰথম 20 সেকেন্ডৰ প্ৰথম 120 সেকেন্ডত হৰণ কিমান হৈ গ'ল 0 পিছত যেটো লাষ্টৰ 20 সেকেন্ডটো বাকি থাকিল হেতুত কি হল বস্তুটো এৰ পৰা ক'ত গৈ পালে সি তো এতিয়া এ আৰু সিৰ মাজত যদি আমি এটা সৰল ৰেখা আঁকি দিও আৰু সেই সৰল ৰেখা যেটো দূৰত্ব হ'ব তাৰ মানে এ আৰু সিৰ মাজৰ যেটো দূৰত্ব হ'ব হেতুই হ'ব ইয়াৰ মুঠ হৰণ তো এতিয়া মুঠ হৰণ ইকুয়াল টু কি হ'ব এ আৰু সিৰ মাজৰ দূৰত্ব তাৰ মানে এসি বাহুৰ যেটো দূৰত্ব হ'ব দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটোৱে কি হৈ যাব এই ক্ষেত্ৰত হৰণ আৰু এটো আমি কোৰ পৰা অলপ পাইথাগোৰাছৰ সূত্ৰ আমি যদি পাইথাগোৰাছৰ সূত্ৰ এটো এটা 90 ডিগ্ৰী এংগল এটোক আমি লৈছো ভূমি এটো হৈ গ'ল লম্ব আৰু এটো হৈ গ'ল কৰ্ণ তো ইয়াত যদি আমি পাইথাগোৰাছৰ যেটো সূত্ৰ ব্যৱহাৰ কৰো তাত কি আছিল যে কৰ্ণ ইকুয়াল টু √ওভাৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো এই ক্ষেত্ৰত আমাৰ আহি যাব tan স্কয়াৰ প্লাস tan স্কয়াৰ তো tan স্কয়াৰ এটো হৈ যাব কি তো মানে এইখিনি জানাই বাৰু 200 হৈ যাব আৰু 200 টোক আমি লিখিব পাৰিম 100 into 2 তো 100 to square root বা আমাৰ যেটো বৰ্গমূলৰ বাহিৰত আহিলে কি হৈ যাব 10 আৰু ভিতৰত থাকি যাব √2 তাৰ মানে এই দৈৰ্ঘ্যটো এতিয়া কিমান হৈ যাব 10 √2 তো এতিয়া হৰণৰ মানো আমাৰ কিমান হ'ব 10 √2 মিটাৰ তো এতিয়া হৰণ কিমান পালো আমি √2 মিটাৰ 10 √2 মিটাৰ তো আমাৰ যেটো কোৱেশ্চন আছিলে তো ইয়াত পিছত আৰম্ভিক আৰু অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান এতিয়া কিমান পাম আমি তেওঁৰ হৰণ পাম আমি 10 √2 মিটাৰ হৈ যায় ঠিক আছে নেক্সট কি আছে আমাৰ তো নেক্সট আছে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য এতিয়া আমি তাৰ কাৰণে এটা বস্তু যা কি কৈছে হৰণৰ ই শূন্য হ'ব নোৱাৰে তো আমি মাত্ৰ যেটো দুটামান एग्जांपल ললো তাত আমি কি দেখা পালো যে হৰণৰ মান শূন্য হ'ব পাৰে আমাক সত্য ওলাব দিছে ই শূন্য হ'ব নোৱাৰে এটো তোন ভুল অসত্য তাৰ মানে এটো সত্য নহয় এটো এটা ৰং স্টেটমেন্ট বা ভুল এটা তথ্য আমাক দিয়া আছে ঠিক আছে তো এটো আমাৰ কি হ'ব এটো ভুল যে এটো সত্য নহয় কাৰণ আমি জানো যে হৰণৰ মান কি হ'ব পাৰে শূন্য হ'ব পাৰে তাৰ পিছত চাও ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি যে হৰণৰ মান কি হ'ব পাৰে বস্তু এটা অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে পাৰেনে বাৰু তোমালোকে জানা নে যে হৰণৰ মান দূৰত্বতকৈ বেছি হ'ব পাৰেনে হৰণৰ মান দূৰত্বতকৈ বেছি হ'ব নোৱাৰে কেতিয়াও নোৱাৰে ঠিক আছে তো তাৰ কাৰণে আমি আৰু এটা एग्जांपल চাও ওকে एग्जांपल আমি চাও যে আমি এটো ললো প্ৰথমতে কোনোবা এজন ব্যক্তিয়ে এৰ পৰা বি লৈ গ'ল হৈ যায় তাৰ পিছত বিৰ পৰা সি লৈ গ'ল এইখিনি ধৰিলো এৰ পৰা বিৰ মাজৰ দূৰত্ব 10 মিটাৰ আৰু বিৰ পৰা সিৰ মাজৰ দূৰত্ব ধৰি ললো 30 মিটাৰ তো এই ক্ষেত্ৰত দূৰত্ব কিমান হ'ব এই ক্ষেত্ৰত দূৰত্ব হ'ব 10 মিটাৰ আৰু তাৰ লগত 30 মিটাৰ যোগ কৰিলে আমি কিমান পাম 40 মিটাৰ তো দূৰত্ব কিমান হৈ গ'ল 40 মিটাৰ আৰু যদি হৰণৰ কথা চাও তেতিয়া হৰণো কিমান হ'ব 40 মিটাৰে হ'ব কিহৰ কাৰণে কাৰণ যেহেতু বস্তুটো স্ট্ৰেইট লাইনত সৰল ৰেখাৰে গতি কৰিছে সো ইয়াত নিম্নতম দূৰত্ব আৰু দূৰত্ব যেটো আমি ডাইৰেক্ট পাইছো তো এই ক্ষেত্ৰত হৰণ আৰু যদি বস্তু এটাই সৰল ৰৈখিক পথত গতি কৰে তেতিয়া তাৰ হৰণ আৰু দূৰত্ব দুইটা কি হয় সমান হয় তো মন ৰাখিবা কেতিয়াবা কোৱেশ্চনত হেতু ওঠে যে বস্তু এটা অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কেতিয়া সমান হয় তো এটা আমি কেতিয়া পাম যদি বস্তু এটা সৰল ৰৈখিক পথেৰে গতি কৰে তেতিয়া বস্তুটো দূৰত্ব আৰু হৰণৰ মান কি হয় সমান হয় তো এটো ক্ষেত্ৰত আমাৰ হৰণ আৰু দূৰত্ব দুইটাৰে মান কিমান হ'ব সেম হ'ব হৰণৰ মানো হ'ব 40 মিটাৰ আৰু দূৰত্বৰ মানো কি হ'ব 40 মিটাৰ কিন্তু যদি আমি আগত যে এটা एग्जांपल চাইছিলো एग्जांपलটো যদি চাও তে এনেকুৱাকে এফালে 3 মিটাৰ গ'ল এফালে 4 মিটাৰ গ'ল তো ইয়াৰ এৰ পৰা বি বিৰ পৰা সি তো ইয়াত হৰণৰ মান হৈ যাব যেটো হৰণ হৈ যাব 5 মিটাৰ আৰু
ইয়াত দূৰত্বৰ মান কিমান হ'ব দূৰত্ব হৈ যাব 7 মিটাৰ তো ইয়াত কি দেখা পালো যে হৰণৰ মান দূৰত্বতকৈ কি হয় কম হয় ইয়াত আমি কি পালো যে হৰণৰ মান দূৰত্বৰ সমান হ'ব পাৰে হৰণৰ মান দূৰত্বতকৈ কম হ'ব পাৰে বা হৰণৰ মান কি হ'ব পাৰে শূন্য হ'ব পাৰে সো যেটো হৰণ আছে দূৰত্ব সদায় কি হয় এটা ধনাত্মক সংখ্যা হয় দূৰত্বৰ মান সদায় কি হয় ধনাত্মক পজিটিভ কিন্তু যদি আমি হৰণৰ কথা চাও হৰণৰ মানটো ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে তে ঋণাত্মক কেনেকৈ হয় আমি চাম বাৰু এতিয়া প্ৰথমত আমি এটোৰ কথা যাও যে হৰণৰ মান কি হ'ব পাৰে হয়তো দূৰত্বৰ সমান হ'ব নহলে দূৰত্বতকৈ কম হ'ব আৰু নহলে কি হ'ব শূন্য হ'ব গতিকে হৰণৰ মান কোনো এটা বস্তু অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ যদি আমি তুলনা কৰো হৰণৰ মান সদায় দূৰত্বতকৈ কম হ'ব আৰু নহলে দূৰত্বৰ সমান হ'ব ঠিক আছে হৰণৰ মান কেতিয়াও দূৰত্বতকৈ বেছি হ'ব নোৱাৰে হয় হৰণৰ মান হয় দূৰত্বৰ সমান হ'ব নহলে দূৰত্বতকৈ কম বা কি হ'ব পাৰে শূন্য হ'ব পাৰে শূন্য মানে কি কমতে আহি গ'ল তাৰ মানে এতিয়া আমাৰ যেটো আগৰ স্টেটমেন্ট আছিল এটো হৰণৰ মান ইয়াৰ মানে কাৰ কথা কৈছে হৰণৰ কথা কৈছে হৰণৰ মান বস্তুতে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে নে বেছি হ'ব নোৱাৰে কি হ'ব পাৰে কম হ'ব নহলে সমান হ'ব তাৰ মানে দ্বিতীয় যেটো আমাক স্টেটমেন্ট দিয়া আছে সেই স্টেটমেন্টটো ভুল হয় আমাৰ তাৰ মানে দুইটাই ইয়াত ভুল হৈছে ঠিক আছে বাৰু এতিয়া ইয়াত আমি আৰু কিছুমান বস্তু পাম সুষম আমি এটো চাও প্ৰথমত আগত সুষম গতি আৰু বিষম গতি কাক কয় যে সুষম গতি কোনটো হয় আৰু বিষম গতি কি হয় ইউনিফর্ম আৰু নন ইউনিফর্ম মোশন হয় যায় ওকে তো সুষম গতি কি হয় নো যে বস্তু এটাই যদি সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া তাক আমি ডেফিনিশনটো কৈছো হা তাৰ পিছত আমি বুজিম প্ৰথমত ডেফিনিশনটো চাই লওঁ এনে পহিলা ডেফিনিশনটো কি আছে আমি বুজিমে যে বস্তু এটা সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম কৰে বা সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া হলে বস্তুটোৰ গতিক আমি কি বুলি কওঁ সুষম গতি বুলি কওঁ আৰু তাৰ উল্টাটো যে সমান সময়ৰ অন্তৰালত যদি অতিক্ৰম কৰা দূৰত্ব বেলেগ বেলেগ হয় তেতিয়া হলে তাৰ যেটো গতি সেই গতিটোক আমি কি বুলি কম বিষম গতি হা সো আমি দ্ৰুতিৰ কথা আচ্ছা ইয়াত আমি চাও ইয়াৰ আমি এটা এক্সাম্পল হিচাপে চাও হা এক্সাম্পলটো কি হয় যে গতিৰ প্ৰকাৰ হিচাপে যেতিয়া আমি চাম গতি কেই প্ৰকাৰ পাম দুই প্ৰকাৰ এটা সুষম আৰু এটা হল বিষম বা অসম ঠিক আছে এতিয়া বিষম গতি আৰু সুষম গতি কি হয় ইউনিফর্ম আৰু নন ইউনিফর্ম মোশন কেনেকুৱা ধৰণৰ হয় চাও ঠিক আছে উদাহৰণ হিচাপে আমি যে ইয়াত ললো হা দুটা উদাহৰণ লও আমি প্ৰথমত আমি এইখিনিত যে এ বিন্দুৰ পৰা বস্তু এটা গতি কৰিলে এৰ পৰা বি লৈ গল ঠিক আছে তো এৰ পৰা বি লৈ যাওতে আমি স্পিড গতিৰ কথা শুনিছো হা এৰ পৰা সাপোজ এ আৰু বিৰ মাজৰ দূৰত্ব কিমান 30 কিলোমিটাৰ আৰু তাৰ কাৰণে ইয়াক সময় কিমান লাগিলে সাপোজ 2 ঘন্টা লাগিলে কিমান লাগিলে 2 ঘন্টা তাৰ পাছত বিৰ পৰা আকৌ সি লৈ গল সেম বিৰ পৰা সি লৈ দূৰত্ব কিমান 30 কিলোমিটাৰ আৰু তাত সময় কিমান লাগিলে 2 ঘন্টাই লাগিলে তো ইয়াত আমি কি দেখা পালো যে বস্তুটো যেতিয়া প্ৰথম 2 ঘন্টাতে কিমান দূৰত্ব অতিক্ৰম কৰিলে 30 কিলোমিটাৰ আৰু পিছৰ 2 ঘন্টাতে কিমান দূৰত্ব অতিক্ৰম কৰিলে 30 কিলোমিটাৰ তাৰ পিছত আৰু এজনৰ কথা এটো সাপোজ এজন পারসন যিজন পারসনৰ নাম কিহেদি স্টার্ট হয় পি দি স্টার্ট হয় আমি আৰু এজন মানুহৰ কথা বা আৰু এজন লৰাৰ কথা বা ছোৱালীৰ কথা আমি কল্পনা কৰো যাৰ নাম কিহেদি স্টার্ট হয় এস যাৰ নাম কিহেদি স্টার্ট হয় এস মোৰ নাম বাৰু এস দি স্টার্ট হয় ঠিক আছে তো এস দি স্টার্ট হোৱা এজন ব্যক্তি সেই ব্যক্তিটো আমি এনেকে ধৰি ললো যে এৰ পৰা বি এইখিনিতো কিমান সময় লাগে 2 ঘন্টা সময় লাগে আৰু বিৰ পৰা সি এইখিনিতো যাবলৈ ইয়াক কিমান সময় লাগে 2 ঘন্টা কিন্তু ইয়াত এ আৰু বিৰ মাজৰ দূৰত্ব সাপোজ আছিল 30 কিলোমিটাৰ আৰু ইয়াত সাপোজ আছিল সাপোজ 20 কিলোমিটাৰ তো আমি ইয়াত চাও যে প্ৰথম 2 ঘন্টা 30 কিলোমিটাৰ গৈছে পিছৰ 2 ঘন্টাটো কিমান গৈছে 30 কিলোমিটাৰ কিন্তু ইয়াত পিছৰ কেছটোত আমি কি দেখা পালো যে প্ৰথম 2 ঘন্টাতে 30 কিলোমিটাৰ গৈছে হয় কিন্তু তাৰ পিছৰ 2 ঘন্টাতে কিমান গৈছে 20 কিলোমিটাৰ কমি গৈছে নাই সো সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা নাই প্ৰথম 2 ঘন্টা 30 গৈছে পিছৰ 2 ঘন্টাত আকৌ 20 গৈছে আকৌ পিছৰ 2 ঘন্টাত এনেকুৱা হ'ব পাৰে যে পিছৰ 2 ঘন্টাত ই
সাপোজ 40 কিলোমিটাৰ গ'ল এতিয়া প্ৰথমতে ইয়াৰ স্পীড 30 আছিলে তাৰপিছত ইয়াৰ স্পীড 30 নহয় বাৰু 15 হ'ব তাৰপিছত ইয়াৰ স্পীডটো অলপ কমিলে তাৰপিছত আকৌ স্পীডটো কি কৰিলে বঢ়াই দিলে সো স্পীডটো কমি প্ৰথমত বেছি আছিলে তাৰপিছত কমিলে তাৰপিছত বাঢ়িলে তো আৰু প্ৰথম আৰু এই কেছটোত কি হ'ল এই কেছটোত এনেকুৱা কি দেখা পালো যে প্ৰথমতে স্পীডটো যিমান আছিলে পিছতো স্পীডটো কি আছে সেম আছে তো সেম স্পীডত আমি স্পীড যেটো আছে এটো বুজি পাও সাগে ঠিক আছে স্পীডলৈ মই আহিম বাৰু তো সেম স্পীডত যদি বস্তু এটা গতি কৰি আছে প্ৰথম 1 ঘন্টাত যিমান যায় পিছৰ 1 ঘন্টাতে ইমান যায় তাৰ পিছৰ 1 ঘন্টাটো সেম দূৰত্ব অতিক্ৰম কৰে তাৰ মানে সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰে তেনে ধৰণৰ গতিক আমি কি বুলি কওঁ সুষম গতি আৰু যদি সমান সময়ৰ অন্তৰালত অতিক্ৰম কৰা দূৰত্ব বেলেগ বেলেগ হয় তেনে ধৰণৰ গতিবোৰক আমি কি বুলি কম বিষম গতি যাৰ উদাহৰণ হিচাপে আমি এটো চাব পাৰো ঠিক আছে যে প্ৰথম 2 ঘন্টাত 30 কিলোমিটাৰ গৈছে পিছৰ 2 ঘন্টাত 20 কিলোমিটাৰ তাৰ পিছৰ 2 ঘন্টাত আকৌ কিমান গ'ল 40 কিলোমিটাৰ তাৰ মানে ইয়াৰ স্পীডটো চেঞ্জ হৈ আছে আৰু প্ৰথম ক্ষেত্ৰত স্পীডটো কি হৈছে সেম আছে একদম তুমি স্কুটি চলাই গৈছা স্কুটি কাটাৰ যেটো স্পীডটো দেখাইছে স্পীডৰ কাটাডাল কত লাগি আছে 40ত বলে মই 40তে গৈ থাকিম ধুনিয়াকে এনেকে হেৰি কৰি 40তে স্পীডত মেইনটেইন কৰি গৈ আছে তেতিয়া তোমাৰ মোশনটো কি হ'ব 40 কিলোমিটাৰ তেতিয়া তুমি 40ত গৈ আছা তোমাৰ মাজত ফ্ৰন্টত এটা গাড়ী আহি গল গাড়ী আহাৰ লগে লগে তুমি ব্ৰেক মাৰি দিলা স্লো হৈ গলা তেতিয়া তোমাৰ যেটো গতি হেতু কি হৈ যাব নন ইউনিফৰ্ম বা বিষম গতি তো সুষম আৰু বিষম সুষমটো ধৰিব পাৰিছা তুমি একেটা স্পীডতে গৈ আছা তেতিয়া তোমাৰ গতিটোক মই কি বুলি কম সুষম গতি আৰু যদি স্পীডটো চেঞ্জ কৰি আছা ব্ৰেক মাৰিলা কমিলে আকৌ এক্সিলাৰেট কৰিলা বাঢ়ি গল স্পীডটো তেতিয়া হেতুক আমি কি বুলি কম বিষম গতি হৈছে এতিয়া আমি ইয়াত এটা টাৰ্ম আছে আমাৰ দ্ৰুতি সময়ৰ সৈতে দূৰত্বৰ যোগ বা দ্ৰুতি মেজাৰিং ডিসটেন্স ওভাৰ টাইম ঠিক আছে সময় আৰু সময়ৰ সৈতে আমি দূৰত্বৰ যেটো যোগ সেই যোগটোক আমি কি বুলি কওঁ দ্ৰুতি আৰু সেই দ্ৰুতিটোকে আমি কি বুলি কওঁ আমি যে কৈছো স্পীড তো স্পীড মানে হল দ্ৰুতি এই শব্দটো দ্ৰুতিটোকে আমি কি বুলি কওঁ স্পীড এতিয়া ডেফিনেশন আমাক যেতিয়া আমি পঢ়ি আছো বুজি আছো কিন্তু পৰীক্ষাত যেতিয়া আমি লিখিম পৰীক্ষাত যেতিয়া পৰীক্ষা দিবলৈ যাম তাৰ কাৰণে আমি লিখিব লাগিব আমাক কোৱেশ্চন সুধিব সেই কোৱেশ্চনত আমাক সুধিব পাৰি কি ডেফিনেশন যে দ্ৰুতিৰ সংজ্ঞা লিখা বা দ্ৰুতি বুলিলে কি বুজা সো দ্ৰুতিৰ কাৰণে কি আছে একক সময়ত অতিক্ৰম কৰা দূৰত্বকে কি বুলি কওঁ দ্ৰুতি বোলা হয় বা দ্ৰুতি বোলে আৰু দূৰত্ব যেতিয়া অতিক্ৰম কৰিব কি যে গতিশীল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বকে আমি কি বুলি কওঁ দ্ৰুতি আমি স্পীড দূৰত্বত আহিছো যে ডিসটেন্স ডিসপ্লেসমেন্টত আমি যোৱা নাই বা হৰণত যোৱা নাই দূৰত্বৰ কথা হৈ আছে ইয়াত তো হেতৰ কাৰণে এটা ফৰ্মুলা আছে ডিসটেন্স বাই টাইম তাৰ কাৰণে তুমি কেনেকৈ ওলাবা যে এই যে স্পীডটো ইয়াত তোমালোকে দেখা পাইছা না স্পীডটো 30 আৰু 40 ৰ মাজত আছে মই ধৰি ললো 35 তো সেই মতে মই গৈ আছো সোৱা যে কোনবা এটা মানুহে গতি কৰি আছে গতি কৰি a ৰ পৰা কলৈ গল b লৈ গল তো a ৰ পৰা b লৈ যাওতে a ৰ পৰা b লৈ a আৰু b ৰ মাজৰ যেটো দূৰত্ব সেই দূৰত্বটো সাপোজ ধৰি ললো কিমান 30 মিটাৰ কিমান 30 মিটাৰ আৰু তাৰ কাৰণে বস্তুটো মানুহজনক সময় কিমান লাগিলে 20 সেকেন্ড 30 মিটাৰ যাবলৈ কিমান সেকেন্ড লাগিলে 30 মিটাৰ অলপ কম হৈ যাব ন মই ইয়াত 30 মিটাৰ নহয় 300 মিটাৰ লৈ লও নহয় জানো 300 মিটাৰ যাবলৈ কিমান লাগিলে 20 সেকেন্ড তো ইয়াত যদি আমি ঐকিক নিয়ম ইউনিটাৰী মেথড ব্যৱহাৰ কৰো তাৰ মানে 20 সেকেন্ডত বস্তুতে কিমান দূৰত্ব অতিক্ৰম কৰিলে 300 মিটাৰ 20 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিলে 300 মিটাৰ তেনে হলে ই 1 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিবনো অতিক্ৰম কৰিব পাৰিব কিমান দূৰত্ব আমি যদি ঐকিক নিয়ম আমি সবে জানো বাৰু নহয় জানো ঐকিক নিয়মত আমি কি কৰো যে 20 সেকেন্ডত যদি 30 মিটাৰ যে 1 সেকেন্ডত কিমান যাব সৰি 300 বাই 20 তো এটো কাটাকাটি কৰিলে আমি কিমান পাম 15 কিমান পাম 15 আৰু এই 15 ৰ যেটো এককটো কি হ'ব সোৱা মিটাৰ ওপৰত আছে হল মিটাৰ তলত আছে সেকেন্ড তাৰ মানে মিটাৰ বাই সেকেন্ড তো ইয়াৰ একক আমি কি পালো মিটাৰ বাই সেকেন্ড সো স্পীড যে বস্তুটোৰ স্পীড আমি কিমান পালো এতিয়া স্পীড বা দ্ৰুতিৰ মান কিমান পালো 15 মিটাৰ বাই সেকেন্ড এটো 15 মিটাৰ পাৰ সেকেন্ড বুলি আমি কও বা এতে কি বুজায় যে বস্তুটোৱে 1 সেকেন্ডত কিমান দূৰত্ব গৈছে 15 মিটাৰ গৈছে 1 সেকেন্ডত 15 মিটাৰ 2 সেকেন্ডত আৰু 15 মিটাৰ তাৰ মানে 30 মিটাৰ
সো এইটো হৈ গ'ল স্পীড, যে একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰে। আৰু তাৰ ফৰ্মুলাটো কি হ'ব, যে আমাক যদি দূৰত্ব দিয়া আছে, দূৰত্বক যদি আমি সময়েৰে হৰণ কৰি দিওঁ, ডিভাইড কৰি দিওঁ, তেতিয়া আমি যিটো ৰাশি পাম, সেই ৰাশিটোকে আমি কি বুলি কওঁ, স্পীড। স্পীড ইজ ইকুৱেল টু ডিষ্টেন্স বাই টাইম, বা আমি কি লিখিব পাৰিম, দূৰত্ব বাই সময়। তো স্পীড ইকুৱেল টু কি হ'ব, দূৰত্ব বাই সময়। দূৰত্বক আমি সময় দি হৰণ কৰি দিলে সেইটো হ'ব স্পীড। হৈছে? তো যদি তোমাক সোধে যে তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলখনৰ যিটো দূৰত্ব, তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলখনৰ যিটো দূৰত্ব, সেই দূৰত্বটো কিমান, তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলখনৰ দূৰত্ব হৈ গ'ল, সাপোজ ধৰি ললা 2 কিলোমিটাৰ। কিমান? 2 কিলোমিটাৰ। আৰু তাক তোমাৰ যাবলৈ কিমান সময় লাগিলে, এইটো তোমাৰ ঘৰ আৰু এইটো হৈ গ'ল স্কুল। তো ঘৰৰ পৰা স্কুললৈ যাবলৈ যিটো দূৰত্ব, সেইটো হৈ গ'ল কিমান, 2 কিলোমিটাৰ। আৰু তাৰ কাৰণে তোমাক সময় কিমান লাগিলে, সাপোজ ধৰি ললো 30 মিনিট লাগিলে। কিমান লাগিলে? 30 মিনিট লাগিলে। তো 30 মিনিট, ঠিক আছে। 2 কিলোমিটাৰ কিমান গলা, 30 মিনিট সময়ত গলা। এতিয়া চোৱা, ইয়াত মোক ওলাব কি লাগে, যে তুমি যে গৈছা, তোমাৰ স্পীড ওলাব লাগে বা দ্ৰুতি ওলাব লাগে, যে দ্ৰুতি উলিওৱা, দ্ৰুতি কিমান হ'ব, হয় নহয়? এই দ্ৰুতিৰ কথা আমি যদি চাবলৈ যাওঁ, তো ইয়াত চিম্পলকে যদি আমি চাওঁ, যে আমাক কি দিয়া আছে, ডিষ্টেন্স দিয়া আছে বা দূৰত্ব দিয়া আছে। তো এইটো ক্ষেত্ৰত আমাক দূৰত্ব দিয়া আছে, আৰু সেই দূৰত্বক আমি এটা চিম্বল ইউজ কৰোঁ। সেই চিম্বলটো কি ইউজ কৰোঁ, এছ। এতিয়া দূৰত্বৰ এছ এদি কি ইউজ কৰোঁ, তাৰ কাৰণে তোমালোকে অলপ ইয়াৰ বেকগ্ৰাউণ্ডত যাব লাগিব, যে এটা লেটিন ৱৰ্ডৰ পৰা আহিছে এছ, এছ। এতিয়া দূৰত্বটো যদি এছ দি আমি বুজাওঁ, তো দূৰত্ব ইয়াত কিমান পাইছোঁ, 2 কিলোমিটাৰ। আৰু ইয়াত সময়, সময় আমি টি দি বুজাওঁ, টাইম, তো সময় কিমান আছে, 30 মিনিট। এতিয়া কথাটো হ'ল, যদি চোৱা, মই দূৰত্বৰ কাৰণে এছআই একক কি কৈছিলো, মিটাৰ, কিন্তু এইটো কিহত দিয়া আছে, কিলোমিটাৰত। আৰু সময়ৰ কাৰণে এছআই একক কি কৈছিলো, মিনিট। তো যেতিয়াই তোমালোকে এনেকুৱা কোনো ধৰণৰ নিউমেৰিকেলছ, সাংখ্যিক তেনেকুৱা তোমালোকক কিবা কুৱেশ্যন কৰিব দিয়ে নিউমেৰিকেলছ, সেই কুৱেশ্যনবোৰত তোমালোকে যেতিয়া কৰিব যোৱা, এটা বস্তু চাই ল'বা, কি চাই ল'বা, যে তোমালোকৰ এই যিবোৰ ৰাশি দিয়া আছে, ৰাশিবোৰৰ যিটো একক, এককবোৰ সদায় এছআই এককলৈ নি ল'বা, তেতিয়া তোমালোকৰ আনচাৰবোৰ কৰোঁতে অলপ সহজ হয়। তো তাৰ কাৰণে কিলোমিটাৰটো যদি মই মিটাৰত লৈ যাওঁ, 1 কিলোমিটাৰত আমি জানো 1 কিলোমিটাৰত 1000 মিটাৰ হয়। তো 2 কিলোমিটাৰত কিমান হ'ব, 2000 মিটাৰ। আৰু 30 মিনিটক যদি মই ছেকেণ্ডলৈ লৈ যাওঁ, 1 মিনিটত কিমান হয়, 60 ছেকেণ্ড। তো 30 মিনিটত কিমান হ'ব, 30 × 60 ছেকেণ্ড, তাৰ মানে 1800 ছেকেণ্ড, মানে 1800 ছেকেণ্ড। তো এই ক্ষেত্ৰত আমি দূৰত্ব সময় পালো। এতিয়া দ্ৰুতি কিমান হ'ব, দ্ৰুতি বা স্পীড, স্পীড ইজ ইকুৱেল টু সময়, সৰি, দূৰত্ব বাই সময়। দূৰত্ব আছে 2000 মিটাৰ, আৰু সময় আছে হ'ল 1800 ছেকেণ্ড। তো এইটো 0 কাটা গ'ল, ঠিক আছে। এতিয়া যদি আমি এইকেইটা কাটাকাটি কৰোঁ, 10 বাৰ যাব, এইটো 9 বাৰ যাব। তাৰ মানে মই এইটো দশমিকত লৈ যাব পাৰোঁ, লৈ যোৱা নাই, মই ভগ্নাংশতে ৰাখিছোঁ। কিমান পালো, 10/9। তো 1 পইণ্ট সামথিং হ'ব, 1 দশমিক কিবা এটা আহিব, 1.1111 এনেকৈ গৈ থাকিব। তো 1.11 হৈছে ইমান। এতিয়া কথাটো হ'লে ইয়াৰ একক কি হ'ব, একক চোৱা, ওপৰত আছে মিটাৰ, তলত আছে ছেকেণ্ড, মিটাৰ আৰু তলত কি আছে, ছেকেণ্ড। তো মিটাৰ বাই ছেকেণ্ড, ঠিক আছে, মিটাৰ বাই ছেকেণ্ড। সেই মিটাৰ বাই ছেকেণ্ডক আমি কি বুলি কওঁ, এনেকৈও লিখা হয় 1.1, আচ্ছা মই এইফালে লিখি দিছোঁ হা, 1.11 মিটাৰ ছেকেণ্ডৰ ওপৰত -1 মিটাৰ ছেকেণ্ড ইনভাৰ্স, তেনেকৈ লিখা হয় হা। চ' আমি মিটাৰ বুলিও কওঁ, আৰু কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ড বুলিও কওঁ। মিটাৰ ছেকেণ্ড ইনভাৰ্সটো কি বুলি কোৱা হয়, মিটাৰ পাৰ ছেকেণ্ড হা। তো ইয়াত আমি এইখিনিলৈকে বহিলোঁ, হৈছে। তো ইয়াত আমি আৰু এটা সৰু বস্তু, তো তোমালোকে এইটো এক্সাম্পলৰ পৰা বুজি পালা, যে দ্ৰুতি আমি কেনেকৈ ওলাব লাগিব। তাত সৰু বস্তু এটা আমি চাওঁ। সৰু বস্তুটো কি হয়, আমি যদি এছআই একক আৰু চিজিএছ এককৰ কথা কওঁ, যে এছআই একক, কিহৰ এছআই একক, দ্ৰুতিৰ, আৰু চিজিএছ একক দ্ৰুতিৰ। তো দ্ৰুতিৰ কাৰণে যদি আমি এছআই একক যাওঁ, এছআই এককত দূৰত্ব, দ্ৰুতি ইকুৱেল টু, মই ইংলিছতে লিখিছোঁ দেই, স্পীড। তোমালোকে ইংলিছ কেইটা জানিব লাগে নহয় জানো। স্পীড ইকুৱেল টু, ওপৰত আহিব ডিষ্টেন্স বা দূৰত্ব ডিভাইড বাই সময়।
তো ডিস্টেন্স যেটো হয় ডিস্টেন্স বা দূৰত্বৰ কাৰণে আমাৰ এককটো কি হয় এসআই একক কি হয় মিটাৰ আৰু সময়ৰ কাৰণে এসআই একক সেকেন্ড তো মিটাৰ বাই সেকেন্ড এনেকে কও বাট আমি পঢ়োতে কি পঢ়ো এনেকে পঢ়া না মিটাৰ পাৰ সেকেন্ড বা মিটাৰ সেকেন্ড ইনভার্স আৰু সিজিএস একক হৈ গল দূৰত্বৰ কাৰণে সিজিএস হৈ গল সেন্টিমিটাৰ আৰু সময়ৰ কাৰণে সিজিএস সেকেন্ডে হয় ঠিক আছে সময়ৰ কাৰণে সময়ৰ যেটো সিজিএস আৰু এসআই একক দুইটা কি হয় সেকেন্ডে হয় তো সময়ৰ কাৰণে এটো কি হৈ যাব সেন্টিমিটাৰ আৰু সেকেন্ড ইনভার্স সো একক কেটা আমি জানিব লাগে তো ঠিক আছে ধৰিব পাৰিলে আমি একক পঢ়িলো দ্ৰুতিৰ কাৰণে এটা এক্সাম্পলও কৰিলো দ্ৰুতিৰ কথা পঢ়িলো দূৰত্ব হৰণ একিটাৰ কথা আমি পঢ়িলো হৈ যায় তো আজি আমাৰ যেটো গতিৰ ইন্ট্ৰোডাকশন হিচাপে আমাৰ এখিনলৈকে থাকিল তাৰ পিছত আমি ইয়াৰ নেক্সট ক্লাছত তাৰ বাকিখিনি কৰিম হয় নাই সো তোমালোকে কেনেকুৱা পাইছা কি পাইছা ধুনিয়াকে আমাক জনাবা তা আমি আৰু তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে কিবা থাকে আমাক সুধিবা তেন্তে হেবোৰ আমি ধুনিয়াকে তোমালোকৰ কাৰণে ক্লিয়াৰ কৰি দিম সো আমি আকৌ অতি সোনকালে নেক্সট ক্লাছ এটা লৈ তোমালোকৰ আগত আহি আছো সো তোমালোকে ধুনিয়াকে এবোৰ বস্তু যিখিনি পঢ়িলা এইখিনি চাই থাকা ওকে বাই বাই থ্যাংক ইউ